খাদ্যবিলাক বনাওঁ তেতিয়া আমি কি চিন্তা ধাৰণা কৰি খাদ্যবিলাক বনাই আছোঁ। আমি খাদ্যবিলাক ধৰক পাচলি কাটি আছোঁ, ধৰক আমি চাউল ধুই আছোঁ, বিভিন্ন ধৰণৰ খাদ্য তালিকাখন বহুত দীঘলীয়া আৰু সেই খাদ্যৰ তালিকাখনৰ কামখিনি কৰি থাকোঁতে আমি কি কি ভাৱধাৰণা লৈ আমি সেই খাদ্যৰ তালিকাখন কৰি আছোঁ। যদি আমি তাত ভাল ভাৱধাৰণা, ভাল চিন্তাধাৰণা লৈ আমি খাদ্যৰ তালিকাখন বনাই আছোঁ, ধৰক খাদ্যখিনি বনাই আছোঁ বা আঞ্জাখিনি আমি কাটি আছোঁ, হয়নে নহয়? সেই সময়ত আমি কি চিন্তা লৈছোঁ? যদিহে আমি ভাল চিন্তাধাৰণা লৈ সেইখিনি কাম কৰিছোঁ, তেতিয়াহ'লে কিন্তু আমাৰ সেই খাদ্যখিনি যে খাম আমি, তেতিয়াহ'লে আমাৰ ভাল প্ৰভাৱ এটা পৰিব। আৰু যদি সেই খাদ্যখিনি যদি বেয়া চিন্তাধাৰণাইদি বনা গৈছে, বেয়া চিন্তাধাৰা কৰি থকা গৈছে, তেতিয়াহ'লে কিন্তু আমাৰ শৰীৰত বেয়া প্ৰভাৱ পৰিব আৰু শৰীৰটো দুৰ্বল হ'ব পাৰে। সেইকাৰণে সদায় খাদ্য বনাওঁতে মহিলাবিলাকে ধৰক খাদ্যবিলাক বনায় আৰু তেওঁলোক বহুত ষ্ট্ৰং হ'ব লাগে। কিয়নো এইটো বহুত সৰু কথা বুলি ভবা যায় যদিও ভিতৰত বহুত ডাঙৰ কথা এটা লুকাই আছে। কাৰণ খাদ্যটো হৈছে আমাৰ প্ৰধান। আমি খাদ্য নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। সেইকাৰণে আমি খাদ্যটো কেনেকৈ বনাইছোঁ, কি ভাবিছোঁ খাদ্য বনাওঁতে, কিন্তু আমি সৰু কথা বুলি ভাবোঁ, তাতে কিন্তু বহুত কথা থাকে। কি ভাবি ৰান্ধিছোঁ, কি ভাবি বনাইছোঁ খাদ্যখিনি, আমি কেনেকৈ দিছোঁ, আমি কেনেকৈ গ্ৰহণ কৰিলোঁ। যদি আমি সেই খাদ্যখিনি গ্ৰহণ কৰোঁতে ভাল লাগিল, সঁচাই আমাৰ শৰীৰটো ভালে থাকিব আৰু লগতে আমাৰ মন, মানসিক বুদ্ধি সকলো আমাৰ ষ্ট্ৰং হৈ থাকিব। মই মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা, মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা এইখিনি কথা আপোনালোকক ক'লোঁ। যদি ভিডিঅ'টো ভাল লগা যেন পালে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। থেংক ইউ।